ইমান কষ্টৰে জীৱনটো আগবঢ়াই লৈ গৈছে কেনেকৈনো আজিৰ এই পৰ্যায় পেলাই আমি সকলোৱে জানো মই কোন সময়ত জন্ম হৈছিলোঁ সময়টো কি মনত আছে নেকি ৰাতিপুৱা কিমান সময় 3:30 বজাত তেতিয়া আপুনি কি কৰি আছিলে মানে কিবা কামত আছিলে নে শুই আছিলে তেতিয়া ঢেঁকীয়াশাল এখন আছিলে আমাৰ ঘৰটো না ঢেঁকীশাল ঢেঁকীয়াশাল এখন আছিলে তাতে ককাই আকৌ সেয়া বিনন্দ গোপাল বিনন্দ গোপাল বিনন্দ ঠাকুৰবা সেয়া শাল বাঢ়ি দেউতাই হা তাৰপিছত তাৰপৰা আহি যাব মোক খুৱাই বুৱাই হেৰি ককাইদেউৱে নে দেউতাই দেউত আৰু ককাই আপোনাক খুৱাই বুৱাই দুয়োটাই কৰে যে দুয়োটাই কাম কৰে ন দুয়োটাই কৰি মিলা পঠিয়াব মীনা হাজাকে দেউতা আৰু হেৰিয়ে আপোনাৰ যেতিয়া মোৰ পেটত মই আছিলোঁ তেতিয়া ককাইদেউৰ দেউতাই মীনা হাজাকে কামখিনি কৰে কৰি তাৰপিছত কি কৰে তাৰপিছত খেতিলৈ গুচি যায় কি খেতি কৰে তেতিয়া শালি খেতিটোৱে তাৰপিছত হেৰি তাৰপিছত মই জন্ম কেতিয়া হ'লোঁ কোন সময়ত হ'লোঁ ৰাতিপুৱা 3:30 হয়নে পুৱতি নিশা হা পুৱালে আৰু তেতিয়া 3:30 4টামান বজাত ন লক্ষী ভগৱান ঠিক আছে এই হওক কেনেকুৱাকে যায় ভগৱানে জানা আৰু শুনকচোন এটা কথা মোক কৈ দিয়কচোন তাৰপিছত মই যে জন্ম হৈছিলোঁ কি হেৰি ঢেঁকীশালত হৈছিলোঁ নি কি কৰি আছিলে হা হা কিটো কৰিছিলে শুইছিলে ক'ত হৈছিলে ঢেঁকীশালতে হা কি আমাৰ ঘৰে নাছিলে নি তেতিয়া সেইকাৰণে মাটিত শুই আছিলে হা মাটিত ঢেঁকীশালতে শুই আছিলে তাৰপিছত মই ঢেঁকীশালতে জন্ম হৈছোঁ ঢেঁকীশালত